হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি RRB PO মেইনছৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ, যিহেতু RRB PO মেইনছ 28 ডিচেম্বৰত আছে, অৰ্থাৎ আজিৰ পৰা প্ৰায় দুসপ্তাহমান বাকী আছে। গতিকে এই দুসপ্তাহত আপোনালোকে প্ৰত্যেকটো ছাবজেক্ট কেনেকৈ পঢ়িব সেই বিষয়ে কথা পাতিম। পোনপ্ৰথমে কৈ থওঁ, আজি হয়তো গোটেইখিনি কথা ডিছকাশ্যন কৰা নহ'বও পাৰে, এক্সট্ৰাকৈ আৰু এটা ভিডিঅ' আহিব, কাৰণ মই জল্দি এইটো ভিডিঅ' বনাই আছোঁ। RRB ৰিলেটেড একো ভিডিঅ' দিয়াই হোৱা নাছিলে। পোনপ্ৰথমে আমি এক্সামটো দিয়াৰ আগতে জানিব লাগিব কেনেকুৱা এক্সাম পেটাৰ্ণ হয়, তাৰপিছতে আমি এক্সামটোলৈ আগবাঢ়িব পাৰিম। গতিকে এক্সাম পেটাৰ্ণটো আমি যদি চাওঁ, ৰিজনিং, সেই হিচাপত আমি আমাৰ টাৰ্গেটটোও কৰিব লাগিব। এতিয়া আমি যদি চাওঁ, ৰিজনিং 40টা আহে, কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ জেনেৰেল এৱাৰনেছ যোনটো 40টা, মেথছৰ 40টা, ইংলিছ বা হিন্দী চবেই ইংলিছে ল'ব 40টা, কম্পিউটাৰ 40, চবৰে 40টা প্ৰশ্ন আহে, বাট মাৰ্কছ বেছি হয়। এটাত 50 হয়, জিএত 40ত 40, তাৰপিছত মেথছত 40ত 50, আকৌ ইংলিছত 40ত 40 হয়, আৰু কম্পিউটাৰত 40ত 20, মানে এটাত 0.5কৈ থাকে। আৰু চবতে টাইমিঙো বেলেগ। কাৰেণ্ট এফেয়াৰ্ছ, জেনেৰেল এৱাৰনেছ আৰু কম্পিউটাৰ, এই দুটা টাইম কম আছে, এনেও কম সময়ে লাগিব, 15 মিনিট, কাৰণ চব প্ৰেক্টিছ কৰি থাকিব নালাগে। কোৱান্ট, ইংলিছ এণ্ড ৰিজনিং 30 নম্বৰকৈ আছে, ঠিক আছে। তো সেই হিচাপত আমি দেখিলোঁ আমাৰ পেটাৰ্ণটো কেনেকুৱা হয়। এতিয়া আমি কাট অফ, মানে আমি টাৰ্গেট কিমান কৰিম সেইটো আমি ফাৰ্ষ্ট জানি ল'ব লাগিব এতিয়া, ঠিক আছে। টাৰ্গেট কিমান কৰিম জানিব হ'লে আমি কাট অফ জানিব লাগিব। আমি যদি যোৱা বছৰ কাট অফ হিচাপত চাওঁ, যোৱা বছৰ অসমত জেনেৰেলৰ কাট অফ 68 আছিলে, এইটো আউট অফ 200, মনত ৰাখিব। 200, বহুতে ভাবিব 200ৰ ভিতৰত ইমান কম কাট অফ কিয় গৈছে, কাৰণ পেপাৰো টান আহে, ইমান ইজি পেপাৰ নাহে, সেইকাৰণে কাট অফো বেছি যায়, ঠিক আছে। গতিকে আমি এইবাৰ কিমান টাৰ্গেট কৰিব লাগিব সেইটো আমি যদি চাওঁ, 68.6 গৈছে। আমি ছেফ ছাইডত থাকিব হ'লে আমি মক টেষ্টত 85+ আমি টাৰ্গেট কৰি মক টেষ্ট দিব লাগিব, ঠিক আছে। মই আজি ডিছকাছ কৰিম প্ৰত্যেকটো ছাবজেক্ট কেনেকৈ পঢ়িব লাগিব, কিন্তু তাৰ উপৰি আমি এটা টাৰ্গেট সদায় ৰাখিব যে প্ৰত্যেক দিনাই এভৰিডে, আজিৰ পৰা এই ভিডিঅ'টো চোৱাৰ পৰা এভৰিডে 2 ঘণ্টা ডেইলি ছেকশ্যনেল মক টেষ্ট দিয়ক, ছেকশ্যনেল মক, ঠিক আছে। 3টা ছাবজেক্টৰ ছেকশ্যনেল মক দিলেই হ'ল, ইংলিছ, ৰিজনিং আৰু মেথছ, এই 3টা ছাবজেক্ট ছেকশ্যনেল মক ডেইলি দিয়ক, ঠিক আছে। ডেইলি ছেকশ্যনেল মক দি পেলাই এনালাইচিছ কৰিব। মক টেষ্ট ক'ত পায় চবেই জানে, আড্ডা 247, অলিভ বোৰ্ড, টেক্সট বুক, এইবিলাকত। ইয়াৰ উপৰি এইটোতো অভাৰঅল কাট অফ, ইয়াৰ উপৰি প্ৰত্যেকটো পাৰ্টতে এটা কাট অফো থাকে, ছেকশ্যনেল কাট অফো থাকে। যেনেকৈ ৰিজনিঙত যোৱাবাৰ 6 আছিলে, কম্পিউটাৰত 7, মানে ৰিজনিঙত যিমান আহিছে তাৰ ভিতৰত 6 পালে। আপুনি যদি টোটেল ইমানতকৈ বেছিও পালে, কিন্তু ৰিজনিঙৰ পেপাৰখনত বোলে 6তকৈ কম পালে, তেতিয়াও ফেইল হৈ যাব। কিন্তু জেনেৰেল এৱাৰনেছত 1.75, ইংলিছত 11 আৰু কোৱান্টত 5.5, এনেকুৱা হিচাপে কাট অফ যায়, ঠিক আছে। এইটো হ'ল ছেকশ্যনেল কাট অফ, এইখিনিও পাছ কৰিব লাগিব প্ৰত্যেক ছেকশ্যনতে। এতিয়া আমি অভাৰঅল 85 যদি টাৰ্গেট কৰোঁ, কেনেকৈ আমাৰ প্লেনিংটো হ'ব, আমি ফাৰ্ষ্ট সেইটো কথা ডিছকাশ্যন কৰোঁ আহকচোন। চাওক, আমি কিমান লাগে, অভাৰঅল আমাক লাগে 85, ঠিক আছে। একদম প্ৰেক্টিকেলি আমি কথাটো পাতিম। কম্পিউটাৰ নলেজ 40টা কুৱেশ্যন, 20 নম্বৰ আহে। তো 40টাৰ ভিতৰত যদি আপুনি 20টা কৰিব পাৰে, ঠিক আছে, 20টা, মই ধৰিলোঁ 24টা কৰিব পাৰিলে, এটাত আধাকৈ হ'লে 12 নম্বৰ পাব, অ'কে। তাৰপিছত আহে জেনেৰেল এৱাৰনেছ, ইয়াত একো নিশ্চয়তা নাই কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। 40টাৰ ভিতৰত মই ধৰি ল'লোঁ আপুনি কেইটা কৰিব পাৰিব, 15টা কৰিব পাৰিলে, ঠিক আছে। 12 15 27 হ'ব, 12 15 হ'ল 27। 85 আমাক এতিয়াও বহুত বাকী আছে। কিমান বাকী আছে? 58 বাকী আছে এতিয়াও, ঠিক আছে। বাকী 3টা ছেকশ্যন আমাৰ বাকী আছে এতিয়া। তাৰপিছত নেক্সট টাৰ্গেট আমাৰ ইংলিছত হ'ব। ইংলিছত যে 40 আছে, তাৰ ভিতৰত 30 আপুনি ট্ৰাই কৰিবই লাগিব, ঠিক আছে। ইংলিছত 30 ট্ৰাই কৰিব লাগিব। ছেকশ্যনেল মক দিলে এনেকুৱা হিচাপত চাব আপোনালোকে। ৰিজনিঙত 25+ ট্ৰাই কৰিব, আৰু মেথছতো 25+, ঠিক আছে। তো এই হিচাপত মই এটা জাষ্ট মেক্সিমামটো কৈছোঁ, কাৰণ এই জেনেৰেল এৱাৰনেছ যিখন পেপাৰ, ইয়াত 15 নহয় আপোনাৰ 10 মানহে আহিব পাৰে। এইটো কোনো নিশ্চয়তা নাই কেনেকুৱা প্ৰশ্ন আহে, ঠিক আছে। তো তেতিয়া আল্টিমেটলি 25 25 50 30 40 90 102 হৈছেগৈ। এইখিনি মই মেক্সিমাম কৈ আছোঁ, ঠিক আছে। এইখিনি হিচাপত আপোনালোকে কিন্তু এটেম্প কৰি ট্ৰাই কৰিব লাগিব।
এতিয়া আমি চেপ্টাৰ ৱাইজ কৰিব যোৱাৰ আগতে পোনপ্ৰথমে এটা মই সাজেশন দি থওঁ সবেই যোৱা বছৰ কোনখন পেপাৰ আহিছিল RRB আজি এই ভিডিঅটো শেষ হোৱাৰ পিছতে আপুনি গুগলত সাৰ্চ কৰক RRB PO মেইনছ 2024 PDF ঠিক আছে তো যোনখন মেমৰি বেস PYQ হয় যোৱা বছৰ যোনখন কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰখন আপুনি চাওক তাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে প্ৰত্যেকটো চেপ্টাৰৰ কেনেকুৱা ধৰণৰ পাজল আহিছে আপুনি এটা আইডিয়া লাভ কৰিব কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এটো বস্তু চোৱাটো কিন্তু বহুত ইম্পৰ্টেন্ট আজি প্ৰথম 1 ঘণ্টা এটোত টাইম দিয়ক এনালাইসিস নিজে কৰক যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এখন বহি বনাওক এখন বা দুটা পেজ লওক তাতে প্ৰত্যেকটো সাবজেক্টৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে কিমানটা পাজল আহিছে গোটেখিনি নিজে লিখি নিজে উলিয়াই লওক ঠিক আছে এতিয়া আমি সাবজেক্ট ওয়াইজ কথা পাতিম প্ৰথম আহক কোৱান্টছ দুসপ্তাহ আছে কি বস্তু পঢ়িব লাগে আটাইতকৈ বেছি ইম্পৰ্টেন্ট স্পিড মেথছ আহিব কোৱান্টছত 5 পৰা 10টা যোৱা বছৰৰ হিচাপত মই কৈ আছো স্পিড মেথছ 5 পৰা 10টা কোৱেশ্চন আহিব স্পিড মেথছত কি থাকিব ইয়াত বেছিকৈ ৰং নাম্বাৰ থাকিব পাৰে মিসিং থাকিব পাৰে কোৱাড্ৰেটিক ইকুৱেশ্যন মেইনছ লেভেল ঠিক আছে অলপ টান লেভেল হে আহিব পাৰে বা তাৰপৰি সিম্পলিফিকেশন এপ্ৰক্সিমেশন বহুত কম চান্স আছে আহা তাৰপিছত DI বা কেছলেট ঠিক আছে ডেটা ইন্টাৰপ্ৰিটেশন বেলেগ ধৰণৰ আহিব পাৰে বা তাৰপৰি ইয়াতে কেছলেটো দি দিব পাৰে ইয়াৰ পৰা 10 পৰা 15 তো এই দুইটা মিলাই আপুনি 20 নম্বৰ মান পাই যাব এই দুইটা কৰিলেও কিন্তু গুটেকেটা DI কৰিব নোৱাৰিবও পাৰে সেই কাৰণে আপুনি এৰিথমেটিকো জানিব লাগিব এৰিথমেটিকৰ ডাটা সাফিসিয়েন্সি কোৱেশ্চন আহিব তাৰপিছত Q1 Q2 মিলোৱাৰ ফিলাৰ্স ওয়াৰ্ড প্ৰবলেমও আহিব পাৰে ঠিক আছে তাৰ মানে এৰিথমেটিকৰ প্ৰত্যেকটো চেপ্টাৰ আপোনাৰ কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব প্ৰত্যেকটো চেপ্টাৰ কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব বহুতে ভাবে এৰিথমেটিক বাদ দি আমি কোৱান্টছটো পাস কৰি যাম নোৱাৰে কিয় কাৰণ জিকেটা DI আহে তাত কিন্তু এৰিথমেটিক ৰিলেটেড DI আহি যায় তাত এৰিথমেটিক কোৱেশ্চন ভৰাই দিব ঠিক আছে গতিকে এৰিথমেটিক কনসেপ্টখিনি ক্লিয়াৰ হ'বই লাগিব এতিয়া প্ৰেক্টিস কৰিব সময় কাৰণ প্ৰিলিমছ যেহেতু সকলোৱে পাস কৰিয়ে আহিছে গতিকে কনসেপ্ট সবৰে ক্লিয়াৰে আছে এতিয়া জাস্ট প্ৰেক্টিস কৰিব লাগে মেইনছ কোৱেশ্চন তো তাৰ বাবে মই এটা চেনেল আপোনালোকক গাইডেন্সৰ বাবে কৈ দিছো দা কনস্ট্যান্ট গাইড চেনেলটোৰ নাম দা কনস্ট্যান্ট গাইড প্লেলিষ্টৰ লিংক বাৰিলে মই ডেসক্ৰিপচনত দি দিম নহলে আপোনালোকে নিজে সাৰ্চ কৰি ল'ব বেংক এক্সাম মেইনছ 2025 প্লেলিষ্ট বাই দা কনস্ট্যান্ট গাইড এনেকে সাৰ্চ কৰি ল'ব ইউটিউবত এনেকে এটা প্লেলিষ্ট পাব তেওঁৰ সেই প্লেলিষ্টত যাব বা তেওঁৰ ডাইৰেক্ট চেনেলটোত গৈ প্লেলিষ্টত গলেও পাব এনেকে 2 ঘণ্টাৰ ভিডিও 1.5 ঘণ্টাৰ 1 ঘণ্টা 36 মিনিট এনেকে ঢেৰ ভিডিও আছে ঠিক আছে এই গুটেকেটা আপুনি ট্ৰাই কৰক ডেইলি 2-3টাকে ভিডিও কমপ্লিট কৰক ইয়াৰ ম্যাক্সিমাম যদি আপুনি 30টা মান ভিডিও কমপ্লিট কৰি দিব পাৰে আপোনাৰ কাৰণে বহুত ঠিক আছে তো এইখিনিটো ভিডিওৰ পৰা চাই প্ৰেক্টিস কৰিবই তাৰ উপৰি আপুনি নিজে PDF ৰ পৰা প্ৰেক্টিস কৰিব পাৰিব তো PDF ৰ পৰা প্ৰেক্টিস কৰিবলৈ বেষ্ট সোৰ্স কি হয় সবে জানে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশন আপুনি যাব মেথছ গুগলত চাব মেথছ এণ্ড ফিজিক্স হাব আমাৰ ওয়েবসাইটটো আছে ঠিক আছে কোনবাই বহুতে কয় আমি কম্পিউটাৰত পঢ়িব বিচাৰো তো ধুনিয়াকে মেথছ এণ্ড ফিজিক্স হাব সাৰ্চ কৰিব ওয়েবসাইটটো আহি যাব তাত গৈ লগইন বটন আহিলে ওয়েবসাইটটো কৰিব পাৰে বা ডাইৰেক্ট আমাৰ এপ আছে এপত গলো ডাউনলোড কৰি ল'ব পাৰে তাতে আমাৰ বেংক মহাপেক আছে তাত কোৱান্ট ৰিজনিং ইংলিশ প্ৰত্যেকটো সাবজেক্টৰে এভৰিথিং আছে ইয়াতে এভৰিথিং জি লাগে মক টেষ্টৰ পৰা আদি কৰি MCQ সব তো কোৱান্টৰ কাৰণে আপুনি আজিকালি নতুন প্যাটাৰ্নৰ মেইনছৰ DI আহে তো হেতু কাৰণে মই এই বস্তুটো ইনক্লুড কৰিছো ঠিক আছে নিউ প্যাটাৰ্ন DI এখিনি চাব তাৰ উপৰি বেংক PO মক পেপাৰছ কিছুমান আছে PDF হিচাপে তো আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে PO এক্সাম বিলাকত মেইনছত সেইখিনি আপুনি ইয়াত চাই ল'ব মেইনছখিনি চাব প্ৰিলিমছ নালাগে তাৰপিছত কোৱান্টিটিভ এপ্টিটিউড এই যোনটো 23টা ফাইল আছে ইয়াতে প্ৰত্যেকটো চেপ্টাৰৰ পৰা মেইনছ লেভেল কোৱেশ্চনছ আছে তো এইখিনি আপুনি চাই ল'ব আৰু এইখিনি আপুনি প্ৰেক্টিস কৰি থাকিব নিজে প্ৰেক্টিস কৰিবৰ কাৰণে এইখিনি সোৰ্স তাৰপিছত আহো জেনাৰেল এৱাৰনেছ ইয়াৰ ওপৰত মই এটা বেলেগ ভিডিও বনাই দিম আৰু জেনাৰেল এৱাৰনেছত জাস্ট সৰুকে কৈ থওঁ সবে খুদি থাকে কিমান মাহৰ চাব লাগে মই কৈছো সময় আছে যদি যোৱা 6 মাহৰ চাব ঠিক আছে কিন্তু এটা সময় আমাৰ হাতত মাত্ৰ 10-15 দিন সময় আছে যোৱা 6 মাহৰ আপুনি যিমান পাৰে চাব কোৰ পৰা চাব ভিডিও চাই থাকাৰ এটা দৰকাৰ নাই আৰু জাস্ট ডাইৰেক্ট PDF উঠাই লওক মান্থলি ম্যাগাজিন PDF বিলাক ঠিক আছে মান্থলি PDF চাব উইকলি হক ডেইলি হক এতিয়া চাই থাকাৰ সময় নাই মান্থলি PDF কোৰ পৰা পাব FAS ক্লাউড বা অলিভ বোৰ্ড যিকোনো এটা সোৰ্স অনলি ওয়ান
অনলি ওৱান চ'ৰ্চ আপোনালোকে ফ'ল' কৰি থাকিব জিএৰ বাবে আৰু মান্থ কোনবিলাক চাব উল্টাকৈ যাব মানে নৱেম্বৰ তাৰপিছত অক্টোবৰ তেনেকৈ উল্টাকৈ লাষ্ট 6 মাহ ঠিক আছে ডিচেম্বৰ পাৰিলে ডিচেম্বৰখিনি উইকলি PDF চাই ল'ব কাৰণ ডিচেম্বৰ মান্থলি PDFটো হয়তো এতিয়ালৈকে ওলোৱাই নাই কিন্তু 28 ডিচেম্বৰত এক্সাম আছে গতিকে ডিচেম্বৰখিনিও চাব লাগিব ইয়াৰ উপৰি ষ্টেটিক বেংকিংখিনি কিন্তু নাপাহৰিব এইখিনি কমপ্লিট কৰি ল'ব আগতে ঠিক আছে কোনোবাই যদি এইখিনি এতিয়াও কৰা নাই ষ্টেটিক বেংকিঙৰ যিবিলাক টাৰ্মছ আছে বেংকিঙৰ এই পাৰ্টখিনি কমপ্লিট কৰি ল'ব কাৰণ ইয়াৰ পৰা কি প্ৰশ্ন আহে আমি নাজানো কিন্তু এইখিনি নলেজ থাকিলে ইয়াৰ পৰা 5টা কুৱেশ্যন আহিলেও আমি কৰি আহিব পাৰিম আৰু ষ্টেটিক জিকেখিনি অলপ পাৰিলে চাই ল'ব ষ্টেটিক জিকে যেনেকৈ কি আহে জানেনে নেশ্যনেল পাৰ্ক তাৰপিছত ৱাইল্ড লাইফ চেঞ্চুৰী তাৰপিছত ৰিভাৰ লেক ক'ত কি আছে মানে জিঅ'গ্ৰাফি ৰিলেটেড কুৱেশ্যন বেছি আহে ঠিক আছে নেক্সট আহোঁ কম্পিউটাৰৰ কাৰণে মই কি ফ'ল' কৰিছিলোঁ কওঁ মই কম্পিউটাৰৰ ওপৰতো মই এটা বেলেগ ভিডিঅ' লাগিলে আৰু ডিটেইলছত বনাই দিম প্ৰিভিয়াছ ইয়েৰ পেপাৰ এনালাইচিছ কৰি বৰ্তমান সময়ৰ কাৰণে কৈ থওঁ কম্পিউটাৰৰ বাবে মই এই চেনেলটো ফ'ল' কৰিছিলোঁ অৰোৰা এডুকেটৰ আপুনি ইউটিউবত চাৰ্চ কৰি ল'ব অৰোৰা এডুকেটৰ তেওঁ ভালকৈ পঢ়ায় খালি এটাই কথা তেওঁ মানে প্ৰেক্টিছ কৰে ইউটিউবত প্ৰেক্টিছ কৰে কিন্তু বুজিবৰ কাৰণে তেওঁ এটা এপ আছে সেই চেনেলটোত গ'লে গম পাই যাব অৰোৰা এডুকেটৰ বুলি এপ এটা আছে মই পঢ়োঁতে তাত 500 ৰুপিজ লৈ পেলাই এটা কোৰ্চ লৈছিলোঁ চাগে গোটেই থিয়ৰিখিনি ধুনীয়াকৈ পঢ়াই দিয়ে মানে 3-4 দিন টাৰ্গেট লৈ এই থিয়ৰিখিনি পূৰা কমপ্লিট কৰি দিব তাৰপিছত ইয়াত যে তেওঁ ডেইলি প্ৰেক্টিছ কৰে সেইখিনি আপুনি চাই থাকিব কম্পিউটাৰৰ বাবে মই নিজেও এটা আইডিয়া ভাবি আছোঁ মই অতি সোনকালে ভিডিঅ'টো বনাই আপোনালোকক কৈ দিম ইয়াৰ পিছত আহোঁ ৰিজনিঙত কি আহে প্ৰথম জানিব লাগিব তো প্ৰথম পাজলত যদি মই চাওঁ পাজল 4টা যোৱা বছৰ আহিছিলে আৰু ডাবল ভেৰিয়েবল পাজল আহে যেনেকৈ প্ৰিলিমছত অকল ছিংগল ভেৰিয়েবল পাজল আহে এটা ইয়াত 2টা দি দিব ধৰক বক্সো কৈ দিলে এইটো বক্স ইয়াৰ ওপৰত আছে ইয়াৰ ওপৰত কৈ দিলে এই বক্সটোত থকা মানুহে এইটো বস্তু ভাল পায় তেনেকুৱা হিচাপত 2টা ভেৰিয়েবল কয় সেইটো তো ডাবল ভেৰিয়েবল পাজল কেনেকুৱা টাইপৰ আহে আনচাৰ্টেন এটা আহে এজ ৰিলেটেড আহে পেৰেলেল ৰ' আহে বক্স পাজল বা ফ্ল'ৰ বেছ পাজল এইকেইটা আহে গতিকে আপুনি ডেইলি এই 5টা পাজল ছল্ভ কৰে প্ৰত্যেকটো টাইপৰে ক'ৰ পৰা ছল্ভ কৰিব অলপ পিছত কৈ আছোঁ ঠিক আছে তাৰপিছত মিছেলেনিয়াছত ডেটা চাফিচিয়েঞ্চি কুৱেশ্যন আহে ডাইৰেকশ্যন ডিষ্টেঞ্চ আৰু পাজলৰ পৰা তো ইয়াৰ পৰা আপুনি 2টা কুৱেশ্যন ডেইলি ছল্ভ কৰিব ঠিক আছে ইয়াৰ উপৰি কিছুমান মিছেলেনিয়াছ আৰু আছে যেনেকৈ ইনপুট আউটপুট চিলগ ব্লাড ৰিলেশ্যন এইকেইটাৰ কুৱেশ্যন আপুনি ডেইলি ছল্ভ কৰিব প্ৰত্যেকটোৰে 2-3টাকৈ ডেইলি ছল্ভ কৰি থাকিব এতিয়া ক'ৰ পৰা পাম এই গোটেইখিনি বস্তু প্ৰথম কথা পাজলৰ কাৰণে 1000 পাজল ছিৰিজ আছে বহুতে হয়তো কমপ্লিট কৰিলে আমাৰ বেংক মহাপেকতে অকল সেই এটা মহাপেক লৈ ল'লে গোটেইখিনি বস্তু উপলব্ধ আছে তাতে তো 1000 পাজল তাৰ পৰা কমপ্লিট কৰি ল'লে হ'ল তাৰপিছত ৰিজনিঙৰ 19টা ফাইল আছে ইয়াতে প্ৰত্যেক চেপ্টাৰ ৱাইজ আছে যিমানখিনি মই টপিক ক'লোঁ এইবিলাক ব্লাড ৰিলেশ্যন চিলগ তো চেপ্টাৰ ৱাইজ আছে ইয়াতে আপুনি মেইনছ ৰিলেটেড ইয়াৰ পৰা কৰি ল'ব ঠিক আছে লাষ্টত আহোঁ ইংলিছ ৰিডিং কম্প্ৰেহেনশ্যন 3টা কুৱেশ্যন আহে ঠিক আছে তো RC বহুত ইম্পৰ্টেণ্ট হয় তো সেইবাবে RC প্ৰেক্টিছ কৰিবই লাগিব আমি ডেইলি আপুনি RC 3টা প্ৰেক্টিছ কৰক ডেইলি ক'ৰ পৰা কৰিব আমাৰ বেংক মহাপেক যোনে লয় তাতে 100টা ৰিডিং কম্প্ৰেহেনশ্যন ছেট আছে মেইনছ লেভেলৰো আছে তাতে তো আপুনি ডেইলি যদি ইয়াৰ পৰা 3টা কৰে তথাপিও আপোনাৰ খতম নহ'ব মজাকৈ 3টাকৈ কৰি গৈ থাকক এক্সামলৈকে ঠিক আছে বাকী ইডিয়মছ এণ্ড ফ্ৰেজেছ বহুত দেখা যায় IRB পিঅ'ত গতিকে ইয়াৰ ওপৰত আপুনি এটা ভিডিঅ' চাই লওক ধুনীয়াকৈ লম্বা ভিডিঅ' এটা আৰু পাৰিলে নোটছ বনাই লওক মুখস্থ কৰি ল'ব এইখিনি ক্ল'জ টেষ্ট আহে এটা পেৰাজাম্বল আহে ইয়াৰ পৰা মিছেলেনিয়াছ কুৱেশ্যন কিছুমান আহে যেনেকৈ ষ্টাৰ্টাৰ কানেক্টাৰ এৰৰ ফাইন কৰা ফিলাৰ্ছ বা ৱৰ্ড ৰিপ্লেচমেণ্ট এই গোটেইবিলাক টপিক আপোনালোকে নিজে প্ৰেক্টিছ কৰিব লাগিব ক'ৰ পৰা কৰিব ইংলিছৰ যোনটো 14টা ফাইল আছে তাৰ পৰা এইটো আপুনি প্ৰেক্টিছ কৰি লওক ঠিক আছে ভিডিঅ'টো জল্দি বনাব লগা হ'ল আৰু কিছুমান ভিডিঅ' মই মেইনছ ৰিলেটেড বনাই থাকিম আজি থুলমূলকৈ এটা আইডিয়া দি দিলোঁ কাৰণ সময় বহুত কম আছে জল্দি আপোনালোকে পঢ়া আৰম্ভ কৰি দিয়ক